যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উদ্বোধন কৰিলে অংগনবাড়ী কেন্দ্ৰ। কণ কণ ছাত্ৰ ছাত্ৰীৰ লগত গুণগুণালে জুবিন গাৰ্গৰ মায়াবিনী। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ ছটাইস্থিত ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যাদৱপুৰ চাহ বাগিচা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত ফিতা কাটি উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে কণ কণ ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। মন্ত্ৰীগৰাকীয়ে অংগনবাড়ী কেন্দ্ৰটোৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ বুজ লোৱাৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতটি গুণগুণায়। উদ্বোধনী অনুষ্ঠানত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, সমাজকৰ্মী বিকাশ শইকীয়াকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি আমি যাদৱপুৰ চাহ বাগিচাৰ কিয়ক সমষ্টিৰ অন্তৰ্গত যাদৱপুৰ চাহ বাগিচাৰ এই সুন্দৰ আমাৰ অংগনবাড়ীৰ নতুন যিটো কেন্দ্ৰ সেইটো উদ্বোধন কৰিলোঁ। আমাৰ সৈতে সন্মানীয় বিকাশ ডাঙৰীয়া আৰু শান্তনু ডাঙৰীয়াও আছে। সকলোৰে উপস্থিতি আমি উদ্বোধন কৰিলোঁ। কণ কণ মইনাহঁতৰ বিকাশৰ বাবে আমাৰ দুয়োখন চৰকাৰ তথা অংগনবাড়ী কেন্দ্ৰসমূহে যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মিত আধুনিক গৃহটিয়ে এই যাত্ৰাত এক শক্তিশালী ভূমিকা পালন কৰিব। কি সুন্দৰভাৱে নিৰ্মিত হৈছে। গতিকে শিক্ষা দীক্ষাৰ লগতে আন্তঃগাঁথনিও লাগে আৰু ইমান সুন্দৰ এনেধৰণৰ অংগনবাড়ী কেন্দ্ৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু হাজাৰ নিৰ্মাণ হৈ আছে, সম্পূৰ্ণ হৈছে। গতিকে এই চেগতে আমি সংশ্লিষ্ট সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।